নমস্কাৰ। নমস্কাৰ নমস্কাৰ। বহুত দিনৰ মূৰত মানে কথা এটা ক'বৰ বাবে তোমাক মই আজি ভিডিঅ' কলিং কৰিলোঁ। ঠিক আছে কওক কওক। হেৰি নহয়, তোমাক মানে কি হ'ল, এটা কথা কওঁ, বেয়া পাবা নেকি? নাই নাই কওক, আপুনি কৈ যাওক। কথাটো মানে কি হ'ল, তুমি ভিডিঅ' বনোৱা গম পাওঁ বাৰু, ভিডিঅ' চিডিঅ' বনোৱা। তোমাক মই চিনি পাইছিলোঁ কেনেকৈ, তোমাক শ্ৰাৱন্তিকাক তুমি যেতিয়া বিয়া প্ৰস্তাৱটো আগবঢ়াইছিলা, তোমালৈ এদিন মই কল কৰিছিলোঁ। হয় হয় মনত পৰিছেনে বাৰু? হয়, পৰিছে পৰিছে। তোমাক কল কৰিছিলোঁ, তেতিয়া তোমাক কৈছিলোঁ যে একো নাই, আমি মনৰ দুখীয়া, মানে ধনৰ দুখীয়া হ'লেও আমিবোৰ আমাৰ আচলতে মনৰ দুখীয়া নহয়, আচলতে ভাল লাগি মানে তোমালৈ মই সেইদিনা এটা ফোন কৰিছিলোঁ। হয় কিন্তু এতিয়া দেখা পাইছোঁ, তুমি যিখন বৰ্তমান সময়ত যিখন আমাৰ চৰ্চিত হৈ আছে, আমাৰ গোটেই ৱৰ্ল্ড ইণ্ডিয়াতে, আমাৰ বিশেষকৈ যিখন বিমান আমাৰ অসমলৈ আনি আছে, তুমি তাৰ ওপৰত ভিডিঅ' বনাইছা, বা ময়ো দুই এটা ভিডিঅ' বনাইছোঁ, ভাল লাগিছে বনোৱা, নবনাবলৈ নকওঁ ভিডিঅ'। কিন্তু হয় তুমি এই ধৰণৰ যিবিলাক থাম্বনেইল তুমি বনাইছা, যে এৰোপ্লেনখন আনিছিলে, এৰোপ্লেনখন এতিয়া তোলোতে লুটি খাই পৰিলে, অঘটন ঘটিলে, বা ট্ৰেইনৰ ভিতৰত কিবা এটা, প্লেনখনৰ ভিতৰত কিবা এটা উদ্ধাৰ হৈছে, জেললৈ যাব নেকি হৰিপ্ৰসন্ন হাজৰিকা, এনেকুৱা ধৰণৰ তুমি যিখিনি ধৰি লওক অমংগলীয়া কিছুমান কথা তুমি লিখি থাম্বনেইলত লিখি ৰাইজক তুমি আচলতে কি বুজাব বিচাৰিছা? তুমি কি কাৰণে এনেকুৱা ধৰণৰ, মই সেইটো কাৰণে মানে আচলতে বেয়া নাপাবা, কাৰণ মই মানে ভাবিছোঁ যে এইটো নাই নাই নাই, আপোনাৰ কথাখিনি কৈ শেষ কৰি লওক, মই মানে ৰিপ্লাইটো দি আছোঁ বস্তুটো আপোনাক। এনেকুৱা, কাৰণ এতিয়া ৰাইজে যেনেকৈ ধৰি লোৱা, সকলো ৰাইজে বিচাৰি আছে যে এখন আমাৰ, যিহেতু আমাৰ ইণ্ডিয়াৰ ভিতৰত বৰ্তমান 6-7খনহে এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট গঢ়ি দিছে। তাৰ ভিতৰতে আমাৰ অসমলৈ এতিয়া বৰ্তমান ৰেষ্টুৰেণ্টখন বনাবৰ বাবে যি পদক্ষেপ মানে আমাৰ এই ব্যৱসায়ীজনে হাতত লৈছে, আৰু শিৱসাগৰবাসী হিচাপে, মই শিৱসাগৰৰ ল'ৰা হিচাপে মই গৌৰৱ কৰোঁ, কাৰণ অকল শিৱসাগৰে গৌৰৱ কৰিবলগীয়া এইটো বিষয় নহয়, কাৰণ সমগ্ৰ অসমবাসীয়ে এইটো গৌৰৱৰ এটা বিষয়, গৌৰৱ কৰিবলগীয়া এটা বিষয়। কিন্তু তুমি এনেধৰণে যিবিলাক নিজৰ ময়মতালি কৰি মেলি তুমি যিধৰণে থাম্বনেইল লিখিছা, মই এইটো কিন্তু ভাল পোৱা নাই। মোক দুই এজনে কমেণ্টত জনাই আছিলে যে এই ল'ৰাজনে বোলে এনেকুৱা তেনেকুৱা কিছুমান অমংগলীয়া কথা লিখিছে, কাৰণ আমি বিচাৰি আছোঁ ভালে কুশলে প্লেনখন আমাৰ শিৱসাগৰ পৰহি। কিন্তু তুমি যিধৰণে এই থাম্বনেইলত এনেকুৱা ধৰণৰ লিখিছা, এইটো তুমি কি কাৰণে কৰিছা? আচলতে তুমি কি মানে ভিউজৰ আশাত কৰিছা, নে অন্য কিবা কাৰণে তুমি এনেকুৱা ধৰণৰ, ধৰি লওক তুমি এনেকুৱা ধৰণৰ থাম্বনেইল বনাইছা? মই প্ৰথমতে হৰিপ্ৰসন্ন হাজৰিকাক মই প্ৰথমতে তোমাৰ চেনেলৰ যোগেদি মই এটা ধন্যবাদ দিছোঁ, যিহেতুকে প্ৰথম নৰ্থ ইষ্টত প্ৰথম যিহেতুকে এখন উৰাজাহাজ ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে, তো মই সেইকাৰণে হৰিপ্ৰসন্ন হাজৰিকাক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আৰু লগতে মানে যিটো কল্পনা কৰিছে, কল্পনাৰো মানে অধিক হওক, মানে যোনটো কল্পনা কৰিছে ন, তাৰ কল্পনাতকৈ মানে বহুত মানে হাজাৰ গুণ বহুত মানে হেৰি হওক, ছাকচেছ হওক, মই এইটোৱে প্ৰথমতে শুভেচ্ছাটো দি আছোঁ। আৰু যিহেতুকে আজি শিৱসাগৰত উৰাজাহাজখন পাবহি, ঠিক আছে, তো মই প্ৰথমতে বহুত বহুত ধন্যবাদ দি লৈছোঁ। তুমি থাম্বনেইলৰ কথা ক'লা, ঠিক আছে। আচলতে এনেকুৱা ধৰণৰ দেই, তুমি এজন ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰ, হয় নাই? ময়ো ধৰি লওক ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰত মোৰ ভিডিঅ' মই প্ৰস্তুত কৰি থাকোঁ, নহয় জানো? আচলতে মানুহে ভিডিঅ' এটা আগবঢ়ালে মানে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগে। জাষ্ট এটা মই উদাহৰণ দিছোঁ দেই, উদাহৰণটোতে বুজি ল'ব লাগিব। ধৰি লওক পৰ্বতখন আঁতৰৰ পৰা বহুত ধুনীয়া চিকুণ, মানে তুমি একদম ভাবিবই নোৱাৰিব, বেলেগ ধুনীয়া পাহাৰখন, কিন্তু তুমি পাহাৰৰ ভিতৰত গ'লে গম পাবা তাত কি থাকে, হয় নে নহয়? ঠিক তেনেদৰে তুমি মোৰ থাম্বনেইলটোৰ কথা ক'লা, আচলতে মোৰ ভিডিঅ'টো ক্লিক কৰি তুমি ভিডিঅ'টোৰ ভিতৰত সোমাই যাব লাগিব, প্ৰথম পৰা শেষলৈ চাই দিব লাগিব, তেতিয়াহে তুমি আচল মেইন পইণ্টটো পাবা। নহয় আকৌ আচলতে মই থাম্বনেইলটো শুনা, তোমাৰ কথাখিনি ঠিকে কৈছা, যে পাহাৰখনৰ ওচৰলৈ গ'লেহে গম পোৱা হয় যে পাহাৰখন কেনেকৈ, কিমান ঘাঁহে আৱৰা বা কিমান কি আছে, তাত চালে ওচৰলৈ গ'লেহে গম পোৱা। সেইটো তুমি পইণ্ট তুমি ঠিকে ধৰিছা। কিন্তু তুমি ধৰি লোৱা এৰোপ্লেনখনৰ কথা, যিটো তুমি অমংগলীয়া যিখিনি কথা তাত লিখিছা, এৰোপ্লেনখনত তুমি এনেকৈ তেনেকৈ কিবা এটা ৰহস্য বস্তু উদ্ধাৰ হ'ল, গ্ৰেপ্তাৰ হ'ব নেকি হৰিপ্ৰসন্ন হাজৰিকা, বা এৰোপ্লেনখন শিৱসাগৰ আহি পালেহি, এতিয়া নমাওঁতে এৰোপ্লেনখনত ঘটিল দুৰ্ঘটনা। গতিকে তুমি এনেধৰণৰ থাম্বনেইল নিদি তুমি বেলেগ ধৰণেও ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰা। আচলতে তোমাৰ ভিডিঅ' মই দেখি আহিছোঁ, তুমি কিছুমান ভিডিঅ'ত অগ্নিনাথ বাবাৰ মন্দিৰভাগৰ ভিডিঅ' বনাইছা, তাতো তুমি লিখিছা যে হৰাই ফিক্স কৰি দিলে পইচা আমুক দিব লাগিব, তামুক দিব লাগিব, এনেকুৱা ধৰণৰ কিছুমান তুমি ধৰি লোৱা থাম্বনেইলত বনোৱা। আচলতে দৰ্শকৰ যিবিলাক মানে তাত কমেণ্ট আহে, কমেণ্টে যিবিলাকে কৰে, আচলতে দেখিবলৈ পাওঁ আমি বহু ক্ষেত্ৰত মানে বেয়া বেয়া কমেণ্ট আহে, কাৰণ অন্য প্ৰকাৰেতো তুমি ভিডিঅ'টো প্ৰস্তুত কৰিব পাৰা, বা থাম্বনেইলখন তুমি লিখিব পাৰা। আচলতে এইটো ভিউজৰ কাৰণে নে অন্য কিবাৰ কাৰণে তেনেকৈ থাম্বনেইলখন দিয়া হয়? মই প্ৰথমতে কৈ লৈছোঁ দেই,
যিহেতুকে তুমিও মানে মোক হয় যেতিয়া হয় তুমি ময়ো চিনি বনাওঁ পালা নহয় এইখিনিতে কৈ লওঁ ময়ো বনাওঁ কণ্টেণ্ট ময়ো বনাওঁ তেনেকৈ ময়ো দিবলগীয়া হয় আচলতে আমি বুলি নহয় নিউজ চেনেলবিলাকেও কিছুমানে দিবলগীয়া হয় সেইটো মানিছোঁ কিন্তু এই যিটো বস্তু মানে যিটো এটা আৱেগ সোমাই আছে তাত কাৰণ আৱেগৰ লগত ধৰি লওক খেলা এনেকুৱা ধৰণৰ থাম্বনেইল লিখিলে এবাৰ খেলা কৰা নিচিনা হয় বা তুমি এতিয়া দুই এটা ভিডিঅ'ত কমেণ্টটো অফো কৰি দিছা কিছুমানে হয়তো বেয়াকৈ কমেণ্ট কৰিব পাৰে বুলি গতিকে তেনেকুৱা ক্ষেত্ৰত আচলতে মোৰ পিনত যিটো মনৰ আচলতে খুধনি লাগি আছিলে মই সেইবাবে তোমাক আজি মই ভিডিঅ' কলিঙত পুনৰবাৰ তোমাক আজি মোৰ মোবাইলত মানে ভিডিঅ' কলিঙত কথা পাতিছোঁ সেইবাবে তোমাক আচলতে সুধিব বিচাৰিছিলোঁ যে তুমি এইটো আচলতে কি কাৰণেনো এনেকৈ প্ৰস্তুত কৰিছা আচলতে বস্তুটো কাৰণ ৰাইজে বেয়া পায় এনেকুৱা ধৰণৰ ধৰি লওক সঁচাকৈ ভাবিবলৈ বাধ্য হৈ যায় কিছুমানে বাৰু ভিডিঅ'টো ক্লিক নকৰে কিন্তু কিছুমানে ভাবিবলৈ বাধ্য হৈ যায় থাম্বনেইল লিখিয়ে যে সঁচাকৈ এৰোপ্লেনখন দুৰ্ঘটনা হ'ল নেকি বা সঁচাকৈ এৰোপ্লেন কিবা বস্তু ওলাইছিলে নেকি বা হৰিপ্ৰসন্ন হাজৰিকা গ্ৰেপ্তাৰ হ'ব নেকি এনেকুৱা ধৰণৰ আচলতে কিছুমানে আলোচনা কৰে আচলতে বস্তুটো আলোচনা কৰে কি ক'বা তুমি আচলতে মানে এনেকুৱা ধৰণৰ দেই যেতিয়াবা তুমি মোক চিনি পালা মই তোমাক যেতিয়াবা চিনি পালো আচলতে আমাৰ চিনাকি প্ৰসংগটো হ'ল ধৰি লওক আমাৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱা মানুহ জানো তুমি আগৰ ভিডিঅ' বনাইছা ময়ো ভিডিঅ' বনাইছো কেতিয়াবা কিছুমান কথাত হতাশাত ভুগিবলগীয়া হয় দেই কাৰণ কেলে তুমিও এই ছ'চিয়েল মিডিয়াটোত আহিছা ইউটিউব চেনেলটোত কিবা এটা আশাত আহিছা নহয় জানো হয়নে নহয় তুমি কিবা এটা আশাত আহিছা নহয় জানো মানুহ সদায় আশাবাদী নহয় জানো তুমি যেতিয়া ধুনীয়াকে এটা কণ্টেণ্ট দিবা ধুনীয়া কষ্ট কৰি তুমি এটা কণ্টেণ্ট বনাবা ইমান ইজি নহয় আকৌ দেই ইউটিউবত কাম কৰি থকা বস্তুটো ইমান ইজি নহয় আকৌ দেই যোনে ইউটিউবত কাম কৰি আছে সিহে গম পাব দেই ধৰি লওক তুমি ইউটিউবত কাম কৰি আছা তুমি বস্তুটো গম পোৱা যদি ধুনীয়াকে এখন যদি ধুনীয়াকে মানে ইয়াত কোনো মোৰ একো হেৰি নাই আকৌ দেই এইটো ভাবিব নালাগে মই দৰ্শকক তোমাৰ চেনেলৰ যোগেদি কৈ দিছো যোনটো থাম্বনেইলটোৰ লগত একো ৰিলেটিভ নাই এইটো এটা তোমাৰ চেনেলৰ যোগেদি মই জনাইছো দেই এইটো বেয়া পোৱা নাই জাষ্ট মই এইটো কাৰণে থাম্বনেইলটো ক্লিক বেট দিছো জাষ্ট ক্লিক বেট এইটো কাৰণে দিবলগীয়া হৈছে যিহেতুকে ভিডিঅ'সমূহ যদি সম্পূৰ্ণ এটা সঁচা কথা ভাল যদি কথা এটা কৈ দিওঁ ন ভিডিঅ'টো ক্লিক নকৰে বা নাচালে মানে আমি মানে হতাশাত ভুগি যাওঁ ঠিক আছে হতাশাত ভুগি যোৱাৰ লগে লগে এতিয়া কাম কৰিব মানে মন নোযোৱা হৈ যায় বা ভিডিঅ'সমূহ দিবলৈ মন নোযোৱা হৈ যায় তো সেইটো কাৰণে ধৰি লওক অলপ জাষ্ট ক্লিক বেট দিবলগীয়া হৈছে তো সেই কথাটো মই তোমাৰ চেনেলৰ যোগেদি কৈ দিছো হৰিপ্ৰসন্ন হাজৰিকাদেৱক মই তোমাৰ চেনেলৰ যোগেদি মই এটা অনুৰোধ কৰিছো যাতে কেনেবাকে যদি মোৰ ভিডিঅ'সমূহ দেখি যায় বা থাম্বনেইলসমূহ যদি দেখি যায়ও একদম দুখ কৰিব নালাগে মই যদি মানে ধৰি লওক মই থাম্বনেইলবোৰ চেঞ্জ কৰি দিম বাৰু মই কথা দিছো তোমাক থাম্বনেইলটো চেঞ্জ কৰি মানে ধৰি লওক এদিন ৰাখো তাৰপিছত ধুনীয়াকে আকৌ অৰিজিনেল ভাল যোনটো পইণ্ট যোন ভালটো ধৰি লওক যে যিটো উদ্দেশ্য হ'ব সেই উদ্দেশ্যটো দি দিওঁ কিন্তু এদিন ৰাখো মানে ধৰি লওক এইটো মানে ক্লিক কৰাবৰ কাৰণে মই এই থাম্বনেইলটো দিয়া যায় তোমাক স্পষ্ট কৰিলো মানে ক্লিক কৰাব গম পালোঁ দৰ্শকে হয়তো গম পাইছে যে তুমি আচলতে দৰ্শকক ক্লিক কৰিবৰ বাবে ভিডিঅ'টোত যাতে থাম্বনেইলটো ক্লিক কৰাৰ বাবে সেইটো বাবে তুমি মানে যদি ভিউজ নাহে হতাশাত ভোগা হয় বা সেইটো কাৰণে তুমি বস্তুটো এনেকৈ বনাইছা নিশ্চয়কৈ কিন্তু পৰাপক্ষত পাৰিলে এনেকুৱা থাম্বনেইল নলগাবা কাৰণ দৰ্শকে অলপ বেয়া পায় নহয় জানো দৰ্শকে বেয়া পায় কাৰণ মিছামিছি ধৰি লওক লাগি থাকিলে অকণমান খেলি মেলি হৈ যায় মানুহৰ বা যি কি নহওক ভাল লাগিলে তোমাক এনেকৈ আজি দুআষাৰ কথা পাতিলোঁ আচলতে মোক কমেণ্ট কৰি থকাৰ বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হ'ল ময়ো মোৰ মনৰ কথাখিনি তোমাৰ চেনেলৰ যোগেদি কৈ দিব পোৱা কাৰণে মোৰ ভাল লাগিছে যিহেতুকে তুমি সুধিছা নহয় জানো মই জাষ্ট কৈ দিছো মই মানে হৰিপ্ৰসন্ন যোনটো কাম মই একদম ধন্যবাদ দিছো বহুত ভাল পাইছো মই গৌৰৱে মোৰ ভিডিঅ'ত থৈ আছো কিন্তু থাম্বনেইলটো অলপ ক্লিপেট দিছো সেইটো কাৰণে যদি কিবা যদি মানে অন্তত দুখ দিছো মই অন্তৰ পৰা মই চৰি কৈছো একদম বেয়া পাব লাগে এইটোৱে ধৰি লওক মই এটা চাপৰ্ট কৰি আছো বহুত ভাল নৰ্থ ইষ্টত প্ৰথম নহয় জানো এটা কিমান গৌৰৱৰ কথা আমাৰ এইবিলাক গৌৰৱ নহয় জানো আমি শুভেচ্ছা দিছো একদম ধুনীয়াকে কামখিনি হ'ব লাগে যিহেতুকে আজি শিৱসাগৰ পোৱাৰ কথা আছে তো ভালে ভালে আহি পাবহি লাগে তো আমিও মানে একদম পুৰা আগ্ৰহীত হৈ আছো আমি এইটোৱে বিচাৰি আছোঁ ভালে ক'লে পৰহি যি গন্তব্য স্থানত তাকে এক্সাইটেড হৈ আছোঁ আমি যিহেতু শিৱসাগৰ লোৱা হয় গতিকে আশা কৰি আছোঁ সোনকালে পৰহি তাত আহি মেলি হয়তো কাইলৈ পাই যাবহি গতিকে ৱেইটিং পূৰা এক্সাইটেড পাৰিলে এপাক আহিবা চাই যাবাহি ভাবি আছো মানে মোৰ দৰ্শকক দেখাব লাগিব ভিডিঅ'টো বনাওঁতে নিজৰ বুলি ঠিক আছে দিয়া আজিলৈ তেতিয়াহ'লে ঠিক আছে ভাল লাগিল কথা পাতি ভাল লাগিল